ই-শ্ৰম কাৰ্ড থাকিলে প্ৰতিমাহে পাব ৩০০০কৈ টকা। হয়, ই-শ্ৰম কাৰ্ড থকা সকলৰ বাবে ওলাই আহিছে এটা ভাল খবৰ। যিসকল লোকৰ ই-শ্ৰম কাৰ্ড আছে তেওঁলোকে প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা। এই টকা আপোনালোকে কেনেকৈ লাভ কৰিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকৰ ভিতৰত কাৰ কাৰ ই-শ্ৰম কাৰ্ড আছে সকলোৱে ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত জনাই দিয়ক যে আপোনাৰ ই-শ্ৰম কাৰ্ড আছে নে নাই। আৰু যিসকল লোকৰ কাৰ্ড নাই তেওঁলোকে নতুনকৈ বনাব পাৰিব। কেনেকৈ বনাব সেই তথ্যও জনাম। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ। দেশৰ জনসাধাৰণৰ বাবে এটা ভাল খবৰ। ই-শ্ৰম কাৰ্ড থকা সকলৰ একাউণ্টত সোমাব হাজাৰ হাজাৰ টকা। ই-শ্ৰম কাৰ্ড থকা সকলে এতিয়া সহজতে পাব সকলো চৰকাৰী সা সুবিধা। PMAY, PM কিষাণকে ধৰি পাব কেন্দ্ৰীয় চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনি। ই-শ্ৰম কাৰ্ড থকা সকলে প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা। আৰু কাম কৰি থকাৰ সময়ত অক্ষমতাই দেখা দিলে লাভ কৰিব ১ লাখ টকাৰ আৰ্থিক সাহায্য। আৰু ৬০ বছৰৰ পাছত প্ৰতিমাহে লাভ কৰিব ৩০০০কৈ টকা। আৰু সেই শ্ৰমিকজনৰ মৃত্যু হ'লে পৰিয়ালে পাব ২ লাখ টকাৰ আৰ্থিক সাহায্য। কেনেকৈ আপোনালোকে এই কাৰ্ডৰ বাবে আবেদন কৰিব চাওঁ আহক। আপোনালোকে ঘৰতে বহি কৰিব পাৰিব ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে ই-শ্ৰম পৰ্টেল। e-shrom.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে নিজে নোৱাৰিলে CSC চেণ্টাৰ অথবা অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈও আপোনালোকে বনাই ল'ব পাৰিব।